কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা আজি নিৰ্মাত হৈ আছে, গৌৰৱ গগৈ আজি নিৰ্মাত হৈ আছে, ৰকিবুল ফুকন আজি নিৰ্মাত হৈ আছে। কিয় তেওঁলোকে নিৰ্মাত হৈছে? অসমৰ উন্নয়ন তেওঁলোকে নালাগে নেকি? তেওঁলোকে অসমত কোনো উদ্যোগ স্থাপন হোৱাটো নিবিচাৰে নেকি? আমি সেইকাৰণে অসমৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাক আমি আহ্বান জনাইছোঁ, সাংসদ গৌৰৱ গগৈক আহ্বান জনাইছোঁ, সাংসদ ৰকিবুল ফুকনক আহ্বান জনাইছোঁ, আপোনালোকৰ তৎকালীনভাৱে আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক আৰু আপোনালোকে বাধ্য কৰক কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে যাতে এনেকুৱা ধৰণৰ মন্তব্য নিদিয়ে তাৰ কাৰণে বাধ্য কৰক আৰু তেখেতক আমাৰ অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আপোনালোকে বাধ্য কৰাব লাগিব। নহ'লে কিন্তু আগন্তুক সময়ত আপোনালোকে জনসাধাৰণে আপোনালোকে উচিত শিক্ষা দিব। আগন্তুক 26 চনৰ যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত কিন্তু আপোনালোকে ইয়াৰ প্ৰতিফল পাবলৈ সাজু হৈ থাকক।